সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। ভালে থকাটোৱে বিচাৰো, আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক সেইটোৱে কামনা কৰিছো। আজি হৈছে 5 জুন। 5 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কওঁ, ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এইখিনিতে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰ হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি আপোনালোকে ফেচবুকত ফ'ল' কৰি ৰাখিছে, তেনেহ'লে ফেচবুকত তেওঁ এটা আপডেট দিছে। সেইটো ইতিমধ্যে আপোনালোকে গমেই পাইছে, হয়তো নিশ্চয় আপোনালোকে বাতৰিবিলাক চাইছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া আজি 12:45 কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কোনসকলে কৰিব ইতিমধ্যে আপোনালোকে হয়তো খবৰ সকলোখিনি কথা গম পাইছে। তো আমি যদি চাওঁ, তেনেহ'লে শ্ৰী অশ্বিনী ৰায় চৰকাৰে কেবিনেট মন্ত্ৰী হিচাপে সেইখিনি শপত গ্ৰহণ কৰিব। নেক্সট যদি আমি চাওঁ, তেনেহ'লে শ্ৰী অশোক সিংঘল ডাঙৰীয়াই সেইখিনি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নেক্সট যদি আমি চাওঁ, শ্ৰী বিমল বৰা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব। শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, শ্ৰী জয়ন্ত মল্ল বৰুৱা, শ্ৰী কৌশিক ৰায়, আৰু নেক্সটটো যদি চাওঁ শ্ৰী কেশৱ মহন্ত, নেক্সটটো যদি চাওঁ শ্ৰী কৃষ্ণান্দু পাল, নেক্সটটো যদি চাওঁ শ্ৰীমতী নিৰ্মলা দেৱী ডাঙৰীয়ানী, নেক্সট আমি যদি চাওঁ শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, নেক্সট যদি চাওঁ ডক্টৰ ৰণোজ পেগু, আৰু শেষত যদি আমি এনেদৰে চাওঁ শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া। তেতিয়া আজি এওঁলোকে শপত গ্ৰহণ কৰিব 12:45। তো এতিয়া কথাটো হ'ল কি, সকলোলৈকে শুভেচ্ছা থাকিল আগন্তুক সময়ত যাতে তেওঁলোকে যিসমূহ পৰিকল্পনা কৰিছে, যেনেদৰে অসমখন আগুৱাই লৈ যাম বুলি ভাবিছে, সেইখিনি ক্ষেত্ৰত যাতে তেওঁলোকে গুৰুত্ব সহকাৰে কামবিলাক কৰে। সেইখিনি আমাৰ যিসকল জনতা, আমি সকলোৱে তেওঁলোকক যিহেতু সুযোগ দিছে সকলো ৰাইজে, তেওঁলোকে সেইখিনি আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিহেতু এওঁলোকে মন্ত্ৰী হিচাপে তেওঁলোকে শপত গ্ৰহণ কৰিব, আৰু সকলোৱে তেওঁলোকে অসমখনৰ হৈ ৰাইজৰ হৈ যাতে আগন্তুক সময়ত কামবিলাক সুচাৰুৰূপে কৰি যায়, সেইটোৱে আমি বিচাৰিম। তেতিয়া কথাটো হ'ল কি, এতিয়া যিহেতু আজি 12:45 শপত গ্ৰহণ কৰিব, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, আমি যদি চাওঁ প্ৰতিশ্ৰুতিসমূহ, সকলোখিনি প্ৰতিশ্ৰুতি তেওঁ পূৰ কৰাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি এতিয়া এই যি আগন্তুক এতিয়া আমি 5 বছৰ পাম, এই ৰাইজৰ সকলোখিনি কাম কৰিবলৈ আমি চেষ্টা কৰিম। আৰু এইখিনি ক্ষেত্ৰত দেখিছোঁ যে যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ বাবে বা সকলোৰে বাবে, সকলো শ্ৰেণীৰ লোকৰ বাবে যিসমূহ যেনেদৰে কাম কৰিছে, সেইখিনি সকলোখিনি আদৰণীয়। আৰু এতিয়া এইবাৰো যিসমূহ আমি যদি চাওঁ, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, এইসকল মন্ত্ৰী বিধায়কসকল যিসকল আছে বা মন্ত্ৰী, এইসকলক লৈ আগবাঢ়িব তেওঁ। আৰু আমি যদি চাওঁ, তেনেহ'লে প্ৰথম খবৰ, আমি যদি যিসমূহ প্ৰতিশ্ৰুতিসমূহ বিদ্যালয় প্ৰাথমিকীকৰণ, যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, তেওঁলোকক সেইখিনি PMS পৰ্টেলৰ যোগেদি আবেদন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা কাৰ্যকালত তেওঁ সেইখিনি সকলোখিনি কথা ক'লে। আৰু এতিয়া তেওঁলোকে আবেদন কৰিলে। এতিয়া আবেদন কৰাৰ পিছত এই বিষয়টো যি ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাথমিকীকৰণ কৰাক লৈ যাতে অতি সোনকালে তেওঁলোকে সকলোখিনি লগ লাগি আলোচনাৰ মাধ্যমেৰে এই বিষয়টো যাতে অতি সোনকালে কাৰ্যকৰী কৰে, সেইটোৱে আমি সকলোৱে বিচাৰিম। প্ৰথমটো ক্ষেত্ৰত আমি যদি তাৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত যে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছিলে, প্ৰাথমিকীকৰণ প্ৰক্ৰিয়াক লৈ অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। আৰু এইকাৰণেই কৰিব লাগে যে যিহেতু যদি শিক্ষাগুৰুসকল এই যি পৰ্যায়টো যদি লাহে লাহে গৈ থাকেগৈ, তো তেনেহ'লে কি হ'ব, বহুত বেছি শিক্ষাগুৰু কোনোবা অৱসৰ গ্ৰহণ কৰিব, কাৰোবাৰ অসুবিধা হ'ব। তো এতিয়া তেওঁলোকৰ যিটো অৱস্থা, আৰ্থিক অৱস্থা, আমি সেইটো দেখিছোঁ। তো সেইবাবে এই পদক্ষেপটো সোনকালে ল'লে বহুত বেছি ভাল হ'ব। তো ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ইতিমধ্যে কৈছেই, তো যে নতুন নিযুক্তিৰ ক্ষেত্ৰত এতিয়া প্ৰায় 2 লাখ চাকৰি, সেইখিনি বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা কৈছে যে এতিয়া আমি এই 5 বছৰত প্ৰায় 2 লাখ নিযুক্তি দিবলৈ আমি চেষ্টা কৰিম, আৰু সেইখিনি আমি ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে কৰি যাম। এতিয়া এইখিনি ক্ষেত্ৰতো আমি সেইটো বিচাৰিম, আমি সোনকালে যে মামাই এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে এই সকলোখিনি মন্ত্ৰী যিসকল, তেওঁলোকৰ লগত সকলোখিনি লগ লাগি, তেওঁলোকৰ কেবিনেট মন্ত্ৰীসকলৰ সকলোখিনি লগ লাগি যাতে আগন্তুক সময়ত যি নিযুক্তি প্ৰক্ৰিয়া সোনকালে সেইখিনি তেওঁলোকৰ কি হয়, বিজ্ঞাপন মুকলি হ'ব। বিজ্ঞাপন মুকলি হোৱাৰ পিছত তেওঁলোকে সেইখিনি আবেদন কৰিব। মুঠৰ ওপৰত নিযুক্তি প্ৰক্ৰিয়াটো সোনকালে হ'লে বহুত বেছি ভাল হ'ব। নেক্সটটো খবৰ যদি আমি চাওঁ, তেনেহ'লে যিসমূহ চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 15 লাখ ঘৰ সেইখিনি অনুমোদন পাব। তো আগন্তুক সময়ত এই যি 15 লাখ ঘৰ অনুমোদন পাব, তাৰ পৰ্যায়ক্ৰমে এই যি চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থাটো অতি সোনকালে যদি কৰে,
তেনেহ'লে সকলোৰে বাবে ভাল হ'ব। চৰকাৰী ঘৰৰ বাবে সকলোৱে অপেক্ষা কৰি আছে আৰু তেওঁলোকে এতিয়া বহুতো পৰিয়াল আছে তেওঁলোকে চৰকাৰী ঘৰ সেইখিনি পোৱা নাই এতিয়াও। তেওঁলোকে সেইখিনি যদি পায় তেনেহ'লে নিশ্চয় সুবিধা হ'ব। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে যি আই মাতৃসকলক বা যি গোটৰ মহিলাসকলক তেওঁলোকক 25,000 দিয়া সেইখিনি কথা কৈ আছিলে। 10,000 ইতিমধ্যে দিলে। 10,000 দিয়াৰ পিছত তেওঁলোকে মহিলাসকলে সকলোৱে নিজৰ সেইখিনি কামত সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিলে। সেইখিনি যিসকলে সদব্যৱহাৰ কৰিলে তেওঁলোকক দিয়া কথাও এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি সেইখিনি কৈছিলে। তো অতি সোনকালে যাতে এইখিনি ব্যৱস্থা কৰি দিয়ে যে পৰ্যায়ক্ৰমে কেনেদৰে কোনসমূহ কাম কৰিলে মুঠপত এইখিনি প্ৰক্ৰিয়াটো 25,000 পোৱাটো হ'বগৈ। সেইখিনি কৰিলেও নিশ্চয় সকলোৰে বাবে বহুত বেছি ভাল হ'ব আৰু এইখিনি ক্ষেত্ৰত দেখা যাওক কি কেনেদৰে তেওঁলোকে কৰে। আৰু নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা এটা যিহেতু এখন আঁচনি ৰূপায়ণ কৰিছিলে গুৰু দক্ষিণা আঁচনি। গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰু মই বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত এই আঁচনিখনৰ জৰিয়তে যিসকল শিক্ষাগুৰুক সাঙুৰি লোৱাৰ কথা কৈছে বা এইসকলক যি এককালীন দিয়াৰ কথা কৈছে যাতে এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে তেওঁলোকে সেইখিনি সমাধান কৰে। এই শিক্ষাগুৰুসকলৰ বৰ্তমান অৱস্থা আজি কি আৰু বিশেষ আৰু বহলাই কৰাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত আমি যদি চাওঁ তেনেহ'লে এই বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰিলে সকলোৰে বাবে ভাল হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়া প্ৰসংগ যিহেতু উল্লেখ কৰিছিলে। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে কি কৰিছে নিজৰ তেওঁলোকে মাননি বৃদ্ধি কৰিবৰ বাবে তেওঁলোকে আন্দোলন কৰি দাবী কৰি অৱশেষত তেওঁলোকে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাটো কাৰ্যকালত আমি যদি চাওঁ তেনেহ'লে সেইখিনি তেওঁলোকৰ বাবে মাননি বৃদ্ধি কৰি দিলে। আৰু ইয়াৰ সমান্তৰালকৈ যিহেতু এতিয়া তেওঁলোকক এককালীন দিয়া ব্যৱস্থা আছিলে বা ব্যৱস্থা সেইখিনি কৰাৰ কথা কৈছিলে এককালীনটো যদি এই অংগনবাদী কৰ্মী সহায়িকাসকলক অতি সোনকালে দিয়ে তেনেহ'লে নিশ্চয় বহুতখিনি সুবিধা হ'ব। কাৰণ কেলৈ এই অংগনবাদী কৰ্মী সহায়িকাসকলে কণ শিশুসকলক যিসকল শিশু দেশৰ ভৱিষ্যতে এজন সুনাগৰিক হিচাপে আগভাগ লোৱাত তেওঁলোকে সেইখিনি যিহেতু সহায় কৰি আছে। তো আগন্তুক সময়ত তেওঁলোকৰ বাবে সেইখিনি যদি ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকৰ বাবে অতি সোনকালে এককালীনটো এৰি দিয়ে তেনেহ'লে নিশ্চয় সকলোখিনি ভাল হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ আৰু এটা যিসকল মহিলাসকলৰ বাবে যে অৰুণোদয় আঁচনি প্ৰসংগ যি তেনেদৰে পৰ্যায়ক্ৰমে বৃদ্ধি হোৱা কথা সেইখিনি উল্লেখ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো এই বিষয়খিনিও যদি গুৰুত্ব সহকাৰে আগন্তুক সময়ত লয় তেনেহ'লে নিশ্চয় সকলোখিনি ভাল হ'ব। তো এতিয়া বাৰিষা সময়ত এতিয়া যিসমূহ ঠাইত বানপানী হয় বানপানীৰ সময়ত কেনেদৰে বানপানী ৰোধ কৰিব পাৰি এই বিষয়খিনি যদি সুচাৰুৰূপে তেনেদৰে চায় তো সেইখিনি তেনেহ'লে সেইখিনি কাৰ্যকৰী কৰিলে তো বানপানীৰ দিশত তো যদি সমাধান কৰে মথাউৰি নিৰ্মাণে হওক বা যি যেনেধৰণে হওক তেওঁলোকে সেই লোকসকল বহুতখিনি কি হ'ব সকাহ পাব, তেওঁলোকৰ সহায় হ'ব বাৰিষা সময়ত। আৰু ইয়াৰ সমান্তৰালকৈ শিক্ষা ক্ষেত্ৰতো আৰু বিভিন্ন তেনেদৰে তেওঁলোকে যিখিনি কাম কৰিম বুলি কৈছিলে সেইখিনি যদি কৰে তেনেহ'লে বহুত বেছি ভাল হ'ব। মুঠৰ ওপৰত যি হওক যেনেদৰে নহওক এতিয়া যিহেতু আজি মন্ত্ৰীসভা গঠন হ'বলৈ গৈ আছে সেইখিনি গঠন হ'ব তেওঁলোকৰ লগত লৈ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমখনক আমি আগুৱাই নিব লাগিব, সকলোখিনি কাম একেলগে কৰিব লাগিব, ৰাইজৰ হৈ আমি কাম কৰিম। তো এইখিনি যাতে সকলোখিনি আগন্তুক সময়ত অতি সোনকালে তৎকালীনভাৱে কৰে সেইটোৱে আমি বিচাৰিম। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবিলাক প্ৰতিশ্ৰুতি দিছে আৰু তেওঁৰ পৰা এইটো আশা কৰিব পাৰি যিহেতু তেওঁ এইখিনি কাম কৰি যোৱা সময়ছোৱাত আমাক সেইখিনি দেখাইছিলে। বাৰু যি কি নহওক কথাটো কি সকলোলৈকে শুভেচ্ছা থাকিল, ভাল হওক আৰু সকলোখিনিয়ে একেলগে ৰাইজৰ হৈ কাম কৰক সেইটোৱে আমি বিচাৰিম। আজি হৈছে 5 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।